সুনিতা বা তোমালে এটা পোনপটীয়া প্ৰশ্ন এতিয়াতো তুমি একদম প্ৰফেশনাল মেকআপ কৰা যেতিয়া তুমি ক্লাস 1 2 3 4 5 মানত আছিলা তেতিয়া তোমালে কি কেনেকি ধৰণে মেকআপ কৰিছিলা 1 2 3 4 5 বলে তো মেকআপ কৰাই নাছিলো যেতিয়া মানে পাউডাৰ লগাইছিলো আৰু যে নাচিছিলা যে এই যে গালত লিপষ্টিক লগাই দিছিলে যে হেবোৰ কৰিছানে এক্সপেৰিয়েন্স ডাঙৰ হোৱাৰ পাছত যেতিয়া ডাঙৰ হলো তেতিয়া কি আছিল লিপষ্টিক তোকে আমি ব্লাশাৰো কৰিছিলো আৰু আইশ্যাডো কৰিছিলো হেটো কমন আছিল সাগে আৰু পাউডাৰ জনসন বেবি পাউডাৰ তলত লগাও ফাউন্ডেশনটো নাছিল ন তেতিয়া নাজানো আছিল কি পেলালা পাউডাৰ তুমি পাউডাৰ পেলাই দিলা পাউডাৰ গালা পাউডাৰ পেলাই দিলা তাতকেও ডাঙৰ হলো 9 10 11 12 ডিগ্ৰী পালতে আইলাইনাৰ ৰাখিব জানা 11 12 ত খুব ধুনীয়া আইলাইনাৰ ৰাখিছিল একটা টিকলিয়াকে ধুনীয়া আৰু চকু পদুমৰ কলি লগাও লিপ বাম লগাও মেকআপ কিন্তু মই আগৰ পৰা মোটামুটি মেকআপ কৰি ভাল পোৱাই মানে মোৰ লাগে আমি ছোৱালীবোৰে যেহেতু আমাৰ প্ৰসাধনটো এটা মানে কি অংশ ন তো গতিকে এয়া পোৱাটো একদম চিন নহয় যে মই মেকআপ নকৰো কৰিবই লাগে কৰিছিলো খালি আমাৰ সৰুতে আৰু হেবিলাক প্ৰডাক্ট আছিল এতিয়া আমাৰ চেঞ্জ হৈছে এতিয়া আৰু কিবা কিবি ওলাল ইমান কিবা কিবি তো লগোৱা মানে দৰকাৰীখিনি কৰো ওকে মেকআপ ভাল পা সুনিতা বালে বহুত বহুত ধন্যবাদ চাই থাকিব ফুড গধূলি